তথাপি আমাৰ কোনোবা গাঁওবুঢ়াক হেৰি কৰিছে এটা কথা নহয় আইডিয়া পৰা আশ্ৰয় ৰাস্তাটো যে তিতি আছে পানীটো লিক হৈছে গোটেই ৰাস্তাটো আমাৰ গৈ পেলাই আমাৰ লাগিলে অলপ মানে হেৰিটা আছে ধান এটা আছে দাদা আমি নিজে অলপ পানী চাব লিখোঁ তাতো বিক্ষ সম্ভাৱনা আছে ক'ত পানী এই পানীটো তই আগৰ পৰা য'ত মানে বিচ আছে বিচৰ পানী দিছে আগৰ যিবোৰ পানী এইপিনৰ পৰা মুঠাইৰ পৰা ওলাইছে কেতিয়া বনোৱা এইটো 2014 চনত বনাইছিল 14-15 লগাই দিয়াচোন বাইদেউ এনেকুৱা মই এনেকুৱা মইতো বানপানীতে MLA হৈছোঁ মই প্ৰথম 2004 চন 7 চন 9 চন তিনিবাৰ মই বানপানী ঘূৰিছোঁ 11 চনৰ পৰা মই বানপানী হ'ব দিয়া নাই বানপানী কৰিলোঁ এনেকুৱা পজিশ্যন মই দেখা নাই পানী আহে এইটো ছাৰ প্ৰত্যেক বছৰে হয় আজি বুলি নহয় ছাৰ এইটো মানে যেতিয়া বানপানী হয় ছাৰ প্ৰত্যেক বছৰে এইটো লিক কৰে এইটো আপোনাৰ আমাৰ ঘৰৰ ভিতৰলৈকে ভুমুক খুটি পানী ওলায় ছাৰ হেৰি পানীটো কমিলে ছাৰ পানীটো কমাৰ লগে লগে ইয়াত কিবা বেগ দিয়া বা এনেকুৱা মুঠাইটো বন্ধ কৰাৰ ব্যৱস্থাটো ছাৰ পানীটো লিক হৈ পেলাই মানে ভিজি আছে নেকি তিতি আছে যিহেতু দুদিন ধৰি পেলাই মই ডিব্ৰুগড় আৰু তিনিচুকীয়াত মই বিভিন্ন ধৰণৰ বানৰ পৰ্যালোচনা কৰাৰ ওপৰত নিজে ঘূৰি আছিলোঁ আৰু আজি দিনৰ ভাগত যেতিয়া মই চাবুৱা আৰু মাৰ্ঘেৰিটা ঘূৰি থাকোঁতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই মোক ফোনযোগে জনালে যিহেতু তিনিচুকীয়াতে আছোঁ যে ইয়াতে এই অঞ্চলটোত যিটো মানে ব্ৰিজ হৈছে এই ব্ৰিজটো হোৱাৰ কাৰণনো কি আৰু পৰ্যালোচনা কৰাৰ কাৰণে মোক আহিব দিছিল আৰু মই আহি পেলাই আচলতে মই আচৰিত দেখিলোঁ এইকাৰণে যে এনটিআৰ যিটো মথাউৰি বনাইছে এই মথাউৰিটোৰ লগত যিটো পকীপথ আছে সাধাৰণতে পকীপথত মই মানে চিপেজ দেখা নাছিলোঁ কিন্তু কাৰণ মই সৰ্বগত মই 2004 চনৰ 7 চনৰ 9 চনৰ বানপানীৰ লগত মই জড়িত কিন্তু ইয়াতে চিপেজটো যিটো দেখিছোঁ দেখি পেলাই অকণমান মই বেছি চিন্তিত যাৰ কাৰণে ৱাটাৰ ৰিচোৰ্চৰ ইঞ্জিনিয়াৰৰ মই কথা পাতিলোঁ চিপেজটো ইয়াতে বহু ঠাইত হৈ আছে গতিকে এতিয়াও ভানেলেবোৰ কিন্তু এই মথাউৰিটো এতিয়া যদিও 50 মিটাৰ সহায় নিছে আৰু যে সহায় নিনিব তাৰ কোনো নিশ্চয়তা ক'ব নোৱাৰিম কাৰণ কিয় চিপেজ থকাৰ কাৰণে বা লিকেজ থকাৰ কাৰণে তথাপি ৱাটাৰ ৰিচোৰ্চ বিভাগে তৎকালীনভাৱে তেওঁলোকে মানুহ লাগি আছে আৰু অকল ৱাটাৰ ৰিচোৰ্চ বুলি নহয় আমাৰ জিলা প্ৰশাসনে হওক বা বিভিন্ন বিভাগে তৎকালীনভাৱে লাগি আছে আমাৰ বিধায়ক ডাঙৰীয়া প্ৰথম অৱস্থাৰ পৰা আছে তেজছ গোৱাল ডাঙৰীয়া আৰু ইয়াৰ কাৰণে ইতিমধ্যে বহু মানুহ ৰেস্কিউ কৰা হৈছে ৰাতিপুৱাৰ ভাগত দিনৰ ভাগত ৰেস্কিউ কৰা হৈছে SDRF ইয়াতে আছে আৰু কোনো মানুহৰ যাতে খাদ্যৰ যাতে অভাৱ নহয় পশু খাদ্যৰ যাতে অভাৱ নহয় চিকিৎসাৰ যাতে অভাৱ নহয় মই ইতিমধ্যে আমাৰ আয়ুক্ত বিক্ৰম কোঁৱৰীক ইতিমধ্যে মই নিৰ্দেশনা দিছোঁ আৰু ইতিমধ্যে তেখেতো আমাৰ আয়ুক্ত বা প্ৰশাসনৰ বিষয়াসকলৰ লাগি আছে গতিকে এই মুহূৰ্তত আমি একো ক'ব নোৱাৰিম যে এইটো কণ্ডিশ্যন দেখাৰ পিছত পানী অকণমান এতিয়া যোৱাকালিতকৈ পানী কিছু কমা যেন অনুমান হয় বা বিভাগে মোক জনাইছে এনেকুৱা পানীটো যদি কমি যায় তেতিয়াহ'লে হয়তো আৰু বিপদৰ সন্মুখীন নহ'ম যেন লাগে এই সময়ত দুৰ্যোগৰ সময়ত সমগ্ৰ অসমতে যিহেতু অতিবৃষ্টি হ'ল আৰু সমান্তৰালভাৱে অৰুণাচলত যিটো অতিবৃষ্টি আৰু অতিবৃষ্টি হোৱাৰ পিছত যিটো আমাৰ আপষ্ট্ৰীমৰ পৰা ডাউনষ্ট্ৰীমলৈ আহি পেলাই বুৰিডিঙৰ পানী বাঢ়ি যোৱাৰ ফলস্বৰূপে এনেকুৱা এটা কণ্ডিশ্যন হৈছে সাধাৰণতে বুৰিডিঙৰ পানীটো খুব কমেই বাঢ়ে কাৰণ ইয়াতে এই অঞ্চলত এনেকুৱা বানপানী হোৱা নাছিলে বহু বছৰৰ পিছত মানুহৰ এনেকুৱা এটা অভিজ্ঞতা হ'ল গতিকে আমি যিহেতু অসমৰ মানুহে আমি বানপানীৰ লগত সহাৱস্থান কৰিছোঁ বিভাগৰ
কৰি আছে। গতিকে এইখিনি সময়ত সকলোৰে সহায় সহযোগ বিভাগীয় হওক বা সংবাদ মাধ্যমৰ জনসাধাৰণৰ সকলোৰে মই সহায় সহযোগ কামনা কৰিছোঁ, যাতে যিসকল মানুহ বিপদগ্ৰস্ত মানুহক যাতে আমি সহায় কৰিব পাৰোঁ। আৰু বিভাগে যিমানখিনি কাম কৰিবলগীয়া আছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেওঁ খন্তেক আগতো মোক ফোনযোগে খবৰ লৈছিলে, আৰু আজিও এইখিনি কথা মই খন্তেক পিছতে মই জনাম তেখেতক। বানপানী হোৱাৰ পিছত যিহেতু মথাউৰিটোৰ অৱস্থা যথেষ্ট বেয়া হৈছে, ব্যৱস্থা কৰিব নিশ্চিত, কাৰণ কিয় এই যি চিপেজ বা লিকেজ যিটো আছে, এনেকুৱা যদি থাকি যায়, মই যিটো আজি দেখিলোঁ এইটো ভাৰ্নেলেবল কণ্ডিশ্যনত আছে মথাউৰিটো। গতিকে মথাউৰি বিভাগে জনোৱা মতে আচলতে একদম মথাউৰিৰ কাষতে পকীপথটো বনোৱাৰ কাৰণে এনেকুৱা লিকেজ বা চিপেজ হোৱা বুলি তেওঁলোকে জনাইছে। যিকি নহওক, তেতিয়া পথটো বনাওঁতে তেওঁলোকে অন্ততঃ আপত্তি কৰিব লাগিছিলে, তেতিয়া বিভাগৰ দায়িত্ব এইটো আছিলে। গতিকে যি কি নহওক, চৰকাৰ সততে আমি নিৰীক্ষণ কৰি আছোঁ, যাতে অধিক ক্ষতিগ্ৰস্ত নহয়, তাৰ কাৰণে আমি চৰকাৰে নিৰীক্ষণ কৰি থাকিব। যিখন গাঁও ইতিমধ্যে মানে সম্পূৰ্ণৰূপে ভুল গৈছে, সেই দুখন গাঁৱৰ ডেজিগনেটেড কেম্প যিটো টেঙাখাত কলেজত ৰাখিছে, টেঙাখাত কলেজত মাত্ৰ 30জনহে এতিয়ালৈকে সেই দুখন গাঁৱৰ পৰা এতিয়ালৈকে মানুহ তাত গৈছে। গতিকে বাকী থকা বহুত মানুহ এতিয়াও তাতে আছে বুলি কৈছে, তাৰ কাৰণে কিবা ব্যৱস্থা আমি শিবিৰ পৰ্যাপ্ত আমি শিবিৰ খুলিব দিছোঁ, কাৰণ মানুহৰ ইনমেটৰ যাতে অসুবিধা যাতে নহয়। আমি কৈছোঁ যে যদি ক'ৰবাত যদি মানুহ আমি যদি দেখোঁ যে নহয় তাত কেপাচিটি আছে 100 ৰাখিব দিছোঁ। গতিকে এইটো যদি তেনেকুৱা অসুবিধা যদি হৈছে, গাঁৱৰ ভিতৰত এতিয়াও মানে মানুহ আবদ্ধ হৈ আছে। আৰু গাঁৱৰ ভিতৰত আবদ্ধ হোৱাটো SDRF যিহেতু ইয়াতে জড়িত হৈ আছে, মই SDRF দেখিছোঁ। গতিকে আজিতো আবেলিৰ ভাগতো বিভিন্ন ঠাইত তেওঁলোকে ঘূৰি পেলাই বহু ধৰণৰ প্ৰচেষ্টা চলাই পেলাই মানুহ ৰেস্কিউ কৰিছে। এতিয়াও যদি কোনোবা আছে, কিন্তু মই জনাৰ ভিতৰত যদি এতিয়া সম্ভৱতঃ এইখিনি অঞ্চলত নাই, যদি ক'ৰবাত আছে, তথাপি আমি আগন্তুক দিনৰ অহা কাইলৈৰ ভিতৰত পুনৰ SDRF ৰাতিপুৱা ঘূৰি পেলাই তেওঁলোকক নিশ্চয় ৰেস্কিউ কৰিব।